গুণিতক আৰু উৎপাদকৰ বিষয়ে আলোচনা কৰিম। প্ৰথম আমি উৎপাদক কি কাক বোলে এই বিষয়ে আমি শিকিম। উৎপাদক কি? উৎপাদকৰ বিষয়ে শিকাৰ আগতে আমি গম পাব লাগিব উৎপাদক কাক বোলে। যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হ'ল পূৰণ ফলটোৰ উৎপাদক। যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হ'ল পূৰণ ফলটোৰ উৎপাদক। যেনে 4 উৎপাদক উলিয়াব লাগে। 4 সমান 1 পূৰণ 4 2 2 4। গতিকে 4 উৎপাদক হ'ল কি হ'ব 4 উৎপাদক। 4 উৎপাদক আমাৰ কি হ'ব 1 2 4। এইটো হৈছে আমাৰ কাৰ উৎপাদক 4 উৎপাদক। ইয়াৰ পাছত আমি চাম 6 উৎপাদক। 6 উৎপাদক আমাৰ ইয়াত কোন হ'ব 1 পূৰণ 6 2 3 গুণ 6। গতিকে 6 উৎপাদক হ'ল 6 উৎপাদক হ'ল 1 2 3 আৰু 6। এইকেইটা হৈছে আমাৰ 6 উৎপাদক। আমি পঢ়িলো কি 4 উৎপাদক 6 উৎপাদক। ইয়াৰ পাছত আমি শিকিম 12 উৎপাদক। 12 উৎপাদক কি হ'ব চাবা 12 মান 1 পূৰণ 12 2 পূৰণ 6 3 পূৰণ 4। গতিকে আমাৰ কি হ'ল 12ৰ উৎপাদক হ'ল 12ৰ উৎপাদক হ'ল 1 2 3 4 6 আৰু 12। এনেকুৱাকৈ আমি উৎপাদক উলিয়াম। ইয়াৰ পাছত আমি যদি চাওঁ কাৰ উৎপাদক 20 উৎপাদক। 20 সমান 1 পূৰণ 20 2 পূৰণ 10 2 গুণ 20। তাৰ পাছত 4 পূৰণ 5 4 5 গুণ 20। গতিকে আমাৰ 20ৰ উৎপাদক কি হ'ব 20ৰ উৎপাদক হ'ল কি হ'ব 1 2 4 5 আৰু 10 আৰু আমাৰ কি হৈছে এইটো 20। এটা কাৰ উৎপাদক হৈছে 20ৰ উৎপাদক। এতিয়া আমি উৎপাদক কাক বোলে উৎপাদক কাক বোলে যে যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হ'ল পূৰণ ফলটোৰ উৎপাদক। যেনে 20ৰ উৎপাদক আমি কি পালো 1 2 4 5 10 আৰু 20। ঠিকৰে আমি 6 পালো 4 পালো এনেকুৱা আমি কি পাইছো উৎপাদক পাইছো। ইয়াৰ পাছত আমি পঢ়িম উৎপাদক বৃক্ষ। উৎপাদক বৃক্ষ বুলি কওঁতে প্ৰথমতে আমি চাম ইয়াতে চাম 9 উৎপাদক বৃক্ষ 3 আৰু 3 9 উৎপাদক বৃক্ষ। তাৰ পাছত এইবাৰ আমাৰ চাম আমি 10 উৎপাদক বৃক্ষ আমাৰ ইয়াত কোন হ'ব 2 আৰু 5।
এইটো হৈছে নৰ উৎপাদক বৃক্ষ আৰু এইটো হৈছে আমাৰ কিহৰ উৎপাদক বৃক্ষ দহৰ ইয়াৰ পাছত আমি এনেকুৱাকে উৎপাদক বৃক্ষ সংখ্যাবিলাকৰ উলিয়াই গৈ থাকিম যেনে 12 উৎপাদক বৃক্ষ কি হ'ব আমাৰ ইয়াতে হ'ব 2 6 তাৰপিছত আকৌ আমি ইয়াত কিমান পাম 6 কি হ'ব 2 আৰু 3 এইটো কি পালো 12ৰ উৎপাদক বৃক্ষ এটা পালো আমি 9 উৎপাদক বৃক্ষ এটা পালো 10ৰ আৰু এটা পালো আমি কিহৰ 12ৰ উৎপাদক বৃক্ষ এনেকুৱাকৈ আমি উৎপাদক বৃক্ষ উলিয়াই গৈ থাকিম এনেকুৱাকৈ আমি এটা সংখ্যাৰ উৎপাদক বৃক্ষ উলিয়াই গৈ থাকিম এতিয়া আমি চাম 37ৰ উৎপাদক বৃক্ষ 37ৰ উৎপাদক বৃক্ষ কেনেকৈ উলিয়াই 36 2 18 আমি কিমান পালো 37 আকৌ আমি ইয়াত কিমান পাম 18 2 আৰু ইয়াত কিমান হ'ব আমাৰ 2 আৰু 9 2 9 গুণ 18 ইয়াৰ পিছত আমি ইয়াত কিমান পাম 9 3 আৰু 3 এইটো আমি কাৰ পালো 36ৰ উৎপাদক বৃক্ষ এনেকুৱাকৈ আমি একোটা সংখ্যাৰ উৎপাদক বৃক্ষ উলিয়াব পাৰো এতিয়া আকৌ চাম আমি আৰু এটা চাম 20ৰ উৎপাদক বৃক্ষ 2 আৰু 10 2 গুণ 20 কাৰ উৎপাদক বৃক্ষ 20ৰ ইয়াৰ পাছত আমাৰ ইয়াত কিমান হ'ব 10 2 আৰু 5 এইটো কাৰ উৎপাদক বৃক্ষ 20ৰ এটা পালো আমি কিহৰ 20ৰ পালো ইয়াৰ আগতে আমি কি পঢ়িলো 37ৰ উলিয়াইছো এনেকুৱাকৈ আমি উৎপাদক বৃক্ষ উলিয়াব পাৰো এতিয়া আমি কি কৰিম যে এনেকুৱাকৈ আমি ঘৰতে কেইটামান সংখ্যা ল'ম লৈ আমি উৎপাদক বৃক্ষ সাজিম এতিয়া তোমালোকৰ ঘৰত কৰিবা কেনেকুৱাকৈ উৎপাদক সাজো এটা মই দিছো 15 আমাৰ ইয়াত কিমান হ'ব ইয়াতে হ'ব এইটো 15 তাৰপাছত 2 নম্বৰটো কৰিবা কি কৰিবা এইটো 10 ইয়াতে এইটো আমাৰ কি উৎপাদক বৃক্ষ এটা পালো এটা দিছো মই 15ৰ এটা দিছো 10 তাৰপাছত আৰু এটা আমি তোমালোকে ঘৰত কৰিবা এইটো হৈছে 3 নম্বৰটো 25ৰ উৎপাদক বৃক্ষ তাৰপাছত আৰু এটা দিছো আমি 24ৰ উৎপাদক বৃক্ষ 3 8 24 3 8 গুণ 24 2 4 গুণ 8 আৰু এইটো তোমালোকে ঘৰত কৰিবা উৎপাদক বৃক্ষ আৰু আমি ইয়াৰ আগতে আৰু এটা পঢ়ি আহিছিলো উৎপাদকৰ বিষয়ে পঢ়ি আহিছিলো উৎপাদকৰ বিষয়ে পঢ়ি আহোঁতে আমি উৎপাদক পঢ়ি আছো উৎপাদক ক্ৰিয়া ঘৰত কৰিবা কি কৰিবা
1 নম্বৰ উৎপাদক উলিয়াবা 18 2 নম্বৰ উৎপাদক উলিয়াবা 21 3 নম্বৰ উৎপাদক উলিয়াবা 26 4 নম্বৰ উৎপাদক উলিয়াবা 30 এনেকৈ আমি উৎপাদক আৰু উৎপাদক বৃক্ষ বিষয়ে গম পাওঁ আৰু উলিয়াব পাৰোঁ উৎপাদক কি আৰু উৎপাদক বৃক্ষ কি উলিয়াব পাৰোঁ এতিয়া তোমালোকে ঘৰত এইকেইটা কৰিবা আমি কি পঢ়িলো উৎপাদক যে উৎপাদক কাক বোলে উৎপাদক কাক বোলে উৎপাদক কাক বোলে যে উৎপাদক কাক বোলে আমি কি পঢ়িছিলো ইয়াৰ আগতে যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হ'ল পূৰণ ফলটোৰ উৎপাদক অথবা কোনো এটা সংখ্যাক যিবিলাক সংখ্যা পূৰণ ফল হিচাপে প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাটোক মূল সংখ্যাটোৰ উৎপাদক বোলে উৎপাদক কাক বোলে যিকেইটা সংখ্যা পূৰণ কৰিলে আমি এটা পূৰণ ফল পাওঁ সেই সংখ্যা কেইটা হ'ল পূৰণ ফলটোৰ উৎপাদক যেনে আমি ইয়াৰ আগতে 4 সমান 1 পূৰণ 4 আৰু 2 গুণ 4 গতিকে 4 উৎপাদক আমি পঢ়ি আহিছোঁ